ঠিক আছে, মই তোমালোকৰ আগত আজি বগলী আৰু মাছৰ এটা সাধু কম। সৰু পুখুৰী আছিল দেই। ইয়াতে পুখুৰীটো মই এটা চুৰিয়াত পানী দুফালে মই পুখুৰী দি ভৰি লোৱা পুখুৰী বুলি দেই। এটা সৰু পুখুৰী আছিলে। সেই সৰু পুখুৰীটোত কেইটামান মাছে সৰু সৰু মাছে খেলি আছিলে। সৰু সৰু মাছে খেলি আছিল। তোমালোকেও খেলি থকা নহয় ঘৰৰ সন্মুখৰ চোতালত? তেনেকৈ মাছে পুখুৰীত পুখুৰীটোত সৰু মাছকেইটাই খেলি আছিলে। খেলি খেলি এটা সময়ত তাহাঁতৰ কি হ'ল, খেলি খেলি তেওঁলোকৰ ভাগৰ লাগিল। মাছকেইটাৰ ভাগৰ লাগিলত মাছকেইটাই ক'লে, আমি এতিয়া ইমান ভাগৰ লাগিছে আৰু ভোকো লাগিছে, ব'লা ঘৰলৈ যাওঁ ব'লা। তেতিয়া তাতে এটা মাছ আছিল, সি অকণমান দুষ্ট আছিল আৰু সি বেলেগৰ কথা বৰকৈ নুশুনে। সেই মাছটোৱে ক'লে, নাই নাই, মই এতিয়া নাযাওঁ, মোৰ আৰু অলপ সময় খেলি থাকিবলৈ মন গৈছে। তেতিয়া বাকীকেইটা মাছে ক'লে, নাই আমি গুচি যাওঁ ব'লা, সি থাকক। তেতিয়া বাকীকেইটা মাছে পুখুৰীৰ পানীত সাঁতুৰি সাঁতুৰি নিজৰ ঘৰলৈ গুচি গ'ল। আৰু এটা মাছ কি হ'ল, এটা মাছ অকলে থাকিলে। সি খেলি থাকিলে, ইফালে এবাৰ গ'ল সিফালে এবাৰ গ'ল, এনেকৈ খেলি আছে। খেলি থাকোঁতে থাকোঁতে সি দেখা পালে যে পুখুৰীৰ পাৰত এটা কি আহিলে, বগলী আহিলে। বগলীটো আহিলে, আহি বগলীটোৱে মাছটো দেখি বৰ লোভ লাগিল। সি কি কৰিলে, মাছটোৰ ওচৰলৈ গ'ল, গৈ ক'লে, মোৰ ইমান ভোক লাগিছে, তোমাক মই এতিয়া খাই দিম দেই। মাছটোৱে বৰ ভয় খালে, মোক নাখাবা নাখাবা, মোক নাখাবা, আৰু মোৰ নিচিনা ইমান সৰু মাছ এটা খালে তোমাৰ পেট ভৰিব জানো? তোমাৰ পেট নভৰে। চোৱাচোন তোমাৰ পিছফালে এইটো কি ডাঙৰ মাছ, প্ৰকাণ্ড মাছ এটা আছে। বগলীটো ভাবিলে, হয়তো সৰু মাছটো খালে ক'ত পেট ভৰিব, মই ডাঙৰ মাছটোকে খাওঁ বুলি বগলীটো এনেকৈ পিছ দিয়াৰ লগে লগে মাছটো আহি কি কৰিলে, মাছটোৱে নিজৰ ঘৰলৈ গুচি আহিল। বগলীটোৱে ইফালেও চালে মাছ নাই, সিফালেও চালে মাছ নাই, এটা ডাঙৰ মাছ নাই দেখোন। সি সৰু মাছটোৱে মোক মিছা মাতিলে, কি হ'ব এতিয়া, মই দেখোন একোৱেই খাব নাপাম, সৰু মাছটোও গুচি গ'ল। এই বুলি বগলীটোৱে আকৌ বেজাৰ মনেৰে আহি পুখুৰীৰ পাৰত বহি থাকিল। শুনিলানে গল্পটো? শুনিলা? এই গল্পটোৰ পৰা আমি এতিয়া কি শিকিলোঁ? আমি কেতিয়াও আমি দলত থাকোঁ নহয়, দল বান্ধি, আমি কেতিয়াও দলৰ পৰা আঁতৰি গুচি যাব নালাগে। আমি সদায় দলৰ লগত একেলগে থাকিব লাগে। এটা মাছে অকলে থাকি গ'ল, দলৰ লগত গুচি নগ'ল, হয়নে নহয়? আৰু কেতিয়াবা আমি বিপদত পৰিলেও কেতিয়াও আমি ভয় নাখাই আমি কি কৰিব লাগে, উপস্থিত বুদ্ধিৰে আমি সেই বিপদৰ পৰা কেনেকৈ হাত সাৰিব পাৰোঁ সেইটো চিন্তা কৰিব লাগে, হয়নে নহয়? মাছটোৱে বিপদত নপৰিলে, কাৰণ মাছটোৱে কি কৰিলে, বুদ্ধিৰ দ্বাৰা মাছটোৱে কি কৰিলে, আকৌ নিজৰ ঘৰলৈ ঘূৰি আহিল, হয়নে? ভাল লাগিলনে তোমালোকৰ গল্পটো শুনি? লাগিছে? তোমালোকে আঁতৰি যাবা নেকি দলৰ পৰা? আৰু কেতিয়াবা সেনেকুৱা বিপদত পৰিলে উপস্থিত বুদ্ধিৰ দ্বাৰা তোমালোকে কি কৰিবা, কেনেকৈ ওলাই আহিব পাৰি সেই বিপদৰ পৰা, সেই কথাটো চিন্তা কৰিবা। হ'ব? ভাল লাগিলনে?